নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক সুপ্ৰভাত জনাইছো আৰু আজি গুৱাহাটীৰ পৰা প্ৰকাশিত তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম জনাবলৈ চেষ্টা কৰিছো। আজি অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ দুখনকৈ বাতৰি কাকত প্ৰকাশ পাইছে। প্ৰথম বাতৰি কাকতখন 16 পৃষ্ঠাৰ আৰু দ্বিতীয়খন 12 পৃষ্ঠাৰ। গতিকে অসমীয়া প্ৰতিদিন এই দুখন প্ৰকাশ পাইছে অসমীয়া প্ৰতিদিন বাতৰি কাকত, এখন 12 পৃষ্ঠাৰ আৰু এখন 16 পৃষ্ঠাৰ। গতিকে অসমীয়া প্ৰতিদিনৰ মই প্ৰথমখন তুলি লৈছো হাতত, আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে মেট্ৰিকৰ পৰীক্ষাক লৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আলোকযাত্ৰা, উৎকণ্ঠা অপেক্ষাৰ অন্ত পেলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু 98.33 নম্বৰ লাভেৰে শীৰ্ষত আমিষী। সাফল্য ধাৰা অব্যাহত প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ। দায়িত্ব জ্ঞানহীন বৰমূৰীয়া, বিদ্যালয় শিক্ষা পৰিষদৰ আজব কাণ্ড কি হৈছে? চমক দিবলৈ গৈ বিসংগতিপূৰ্ণ তালিকাৰে ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল। ভয়ংকৰ তথ্য তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। বিসংগতিপূৰ্ণ তালিকাৰে ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল বুলি কৈছে। ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থানত অসম জাতীয় বিদ্যালয়ৰ সপ্তাৰ্ষ বৰদলৈ। এয়া হৈছে কালি যি মেট্ৰিকৰ ৰিজাল্ট দিছিলে তাৰ এখন পেপাৰত, প্ৰতিদিনৰ এখন পেপাৰত গোটেইখিনি শীৰ্ষ শিৰোনাম দখল কৰিছে। মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠানত নাই আশাব্যঞ্জক সাফল্য, পূৰ্বৰ তুলনাত হ্ৰাস গুৱাহাটীৰ চৰকাৰী শিক্ষানুষ্ঠানৰ উত্তীৰ্ণৰ হাৰ। গতিকে গুৱাহাটীৰ কেইবাখনো বিদ্যালয়লৈ ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী গৈছে যে গুৱাহাটীৰ কেইবাখনো বিদ্যালয়ত শিক্ষাৰ যি উত্তীৰ্ণৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। আন এখন বাতৰি কাকত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ৰঙালীৰ বজাৰত নাই ৰং, বাপতি সাহোন বহাগৰ বিহুলৈ মাজত মাথো 2টা দিন বাকী আছে। অৰ্থাৎ কাইলৈ গৰু বিহু আৰু তাৰ পিছৰ দিনাখন মানুহ বিহু। ৰঙালীৰ বজাৰত নাই ৰং। হাইকোৰ্ট স্থানান্তৰক লৈ ন্যায়াধীশৰ বিৰুদ্ধে বিৰূপ মন্তব্য, 3 অধিবক্তালৈ উচ্চ ন্যায়ালয়ৰ জাননী। 13 মে'ৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ 2 মে'ত 14খন জিলা আৰু 7 মে'ত 13খন জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। এয়া হৈছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ 12 পৃষ্ঠাৰ সেই কাকতখনৰ প্ৰথম পেজৰ এয়া শিৰোনাম হৈছে। এইবাৰ দৈনিক অসম বাতৰি কাকতখন লৈ আহিছোঁ। দৈনিক অসম বাতৰি কাকতো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ শিৰোনাম দখল কৰিছে শীৰ্ষত। হাইস্কুল শিক্ষান্তত 63.98% উত্তীৰ্ণ হৈছে। 38 দিনত ফলাফল ঘোষণা কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে চমক দেখুৱাইছে, কিন্তু অভিযোগ উত্থাপন হৈছে যে এয়া বিসংগতিপূৰ্ণ ৰিজাল্ট হৈছে। শীৰ্ষস্থানত যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ অমিষী শইকীয়া। দ্বিতীয় স্থানত অসম জাতীয় বিদ্যালয়ৰ সপ্তাৰ্ষ। তৃতীয় স্থানত উজলিত যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰে অনিৰ্বাণ। আৰু চিকিৎসকৰ ৰূপত মানৱ সেৱা কৰিবলৈ পালে ধন্য হ'ম বুলি তৃতীয় স্থানপ্ৰাপ্ত অনিৰ্বাণে এই মন্তব্য আগবঢ়াইছে। গতিকে পঞ্চায়তৰ মনোনয়ন পৰ্ব সামৰণি পৰিছে। 2 মে'ত 14খন জিলা আৰু 7 মে'ত 13খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে। এয়া দৈনিক অসম বাতৰি কাকতখনৰ শিৰোনাম দখল কৰিছে। এইবাৰ আমাৰ অসম বাতৰি কাকতখন লৈ আহিছোঁ। আমাৰ অসমত এটা গুৰুত্বপূৰ্ণ শিৰোনাম দখল কৰিছে। এটা শিৰোনাম আছে, লাইনটো আপোনালোকে চাব পাৰে। উত্তীৰ্ণৰ হাৰ হ্ৰাসত উদ্বিগ্ন হৈছে শিক্ষামন্ত্ৰী। 1.5 লাখ ল'ৰা ছোৱালী ফেইল কৰিছে। 1.5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক ফেইল কৰিছে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এতিয়া প্ৰশ্নবোধক চিন এটা আহি গৈছে, কাৰণ 1.5 লাখ ল'ৰা ছোৱালীয়ে ফেইল কৰিছে। উত্তীৰ্ণৰ হাৰ হ্ৰাসত উদ্বিগ্ন হৈছে এতিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগু। মেট্ৰিকৰ 63.98% উত্তীৰ্ণ হৈছে, বাকীখিনি ফেইল হৈছে। পঞ্চায়তৰ ভোটাৰ মনোনয়ন দাখিল সম্পূৰ্ণ হৈছে। 40 তাৰকা প্ৰচাৰকক লৈ সৰ্বশক্তিৰে নামিছে বিজেপি। যোৰহাটৰ প্ৰজ্ঞাৰ অমিষী প্ৰথম, অনিৰ্বাণ তৃতীয় স্থান লাভ কৰিছে মেট্ৰিকত। আৰু এটা খবৰ লৈছোঁ এই মুহূৰ্তত। 3 জ্যেষ্ঠ অধিবক্তাক জাননী দিয়া হৈছে। ন্যায়াধীশ আদালতক কৰা কটু সমালোচনা সকিয়নি দিছে এইবাৰ হাইকোৰ্টে। যি প্ৰতিবাদ সাব্যস্ত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমিন গাঁৱলৈ স্থানান্তৰ কৰাক লৈ তাৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ হাইকোৰ্টৰ অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ক কটু মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে 3 গৰাকীকৈ জ্যেষ্ঠ অধিবক্তাৰ বিৰুদ্ধে। এতিয়া তেওঁলোকক জাননী জাৰি কৰা হৈছে, তেওঁলোকে উত্তৰ দিব লাগিব অতি শীঘ্ৰেই। ফলাফল শোচনীয়, মহানগৰী বিদ্যালয়ক চকজ দিয়া হৈছে। মহানগৰীৰ কেইবাখনো বিদ্যালয়ত ফলাফল অতি শোচনীয় হৈছে, এইবাবেই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। ৰাণাৰ প্ৰত্যাৰ্পণৰ দিনাই হিমন্ত বিশ্বৰ 26/11 দুঃস্বপ্ন। পাকিস্তানী সংযোগ উদ্ধাৰ কৰাই হ'ব NIAৰ প্ৰত্যাহ্বান। গতিকে এয়া হৈছিলে আমাৰ অসম বাতৰি কাকতখন। গতিকে কাইলৈৰ পৰা বিহু লাগিল আৰু ইছানুজৰ প্ৰতিগৰাকী দৰ্শকক
পৰৱৰ্তী সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ অহাৰ চেষ্টা কৰিম চাই থাকিব ঈশান নিউজ ধন্যবাদ